নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'তে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেলে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা আহিছে যে এতিয়াৰ পৰা প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতু পৰ্টেলত গৈ তেওঁলোকৰ যিখিনি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ ফোন নম্বৰ এই ফোন নম্বৰখিনি আপডেট কৰিব লাগিব। এটো এই কাৰণে আপডেট কৰিব লাগিব যে তেওঁলোকে বিভাগীয়ভাৱে পৰীক্ষা কৰি দেখিছে যে বিদ্যালয়সকলে যি অভিভাৱকৰ নম্বৰ পৰ্টেলত আপলোড কৰিছে তাৰ বেছিখিনি কি হয় ইনভ্যালিড হয়। গতিকে এই পেৰেন্টছৰ ফোন নম্বৰসমূহ পুনৰ কাৰেক্ট কৰিবৰ কাৰণে তেওঁলোকে শিক্ষা হেতু পৰ্টেলত এডিট অপশ্যনটো মুকলি কৰি দিছে আৰু প্ৰতিজন প্ৰধান শিক্ষকক শিক্ষা হেতু পৰ্টেলত গৈ পেৰেন্টছৰ ফোন নম্বৰসমূহ এসপ্তাহৰ ভিতৰত আপডেট কৰিবৰ কাৰণে অনুৰোধ জনাইছে। গতিকে আজি ভিডিঅ'ৰ জৰিয়তে কি ধৰণে আমি শিক্ষা হেতু পৰ্টেলত গৈ আমাৰ অভিভাৱক বা পেৰেন্টছৰ মোবাইল নম্বৰ আমি আপডেট কৰিব পাৰোঁ তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে শিক্ষা হেতু অসমৰ যি অফিচিয়েল ৱেবছাইট তাৰ পৰা যাব লাগিব। তাত গৈ আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে কি কৰক লগইন কৰক। সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই ইন্টাৰফেচটো দেখা পাব যেটো আপোনালোকৰ ড্যাশবোৰ্ড পেজ। এটা আপোনালোকে আগৰ নিচিনাকৈ বাওঁফালে 3 লাইনছ আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে কেইবাটাও অপচন পাব। ইয়াতে যেটো আছে ষ্টুডেন্ট মেনেজমেন্ট ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰ পিছত ষ্টুডেন্ট লিষ্টিংত ক্লিক কৰিব। ষ্টুডেন্ট লিষ্টিংত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ বিদ্যালয়খনৰ প্ৰতিজন ষ্টুডেন্টৰ ইয়াত নামসমূহ আপোনালোকে দেখাই দিব। এতিয়া আপুনি কি কৰিব লাগিব যে প্ৰতিজন ষ্টুডেন্টৰ আপোনালোকৰ প্ৰফাইলসমূহ আপোনালোকে দিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে যিকোনো এগৰাকী ষ্টুডেন্ট বাছি লওক। তাৰ পিছত আপোনালোকে সোঁফালে যাওক। সোঁফালে গৈ ইয়াত যি আছে সিলেক্ট একশন ইয়াতে ক্লিক কৰক। ইয়াতে কেইবাটাও অপচন আপোনালোকে দেখা পাব। ইয়াতে যদি এডিট অপচন আছে ইয়াতে ক্লিক কৰক। এডিটত ক্লিক কৰাৰ লগে লগে ইয়াতে ষ্টুডেন্টৰ যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম বা ষ্টুডেন্ট ডিটেইলছ আপডেটন যিখন ফৰ্ম ইয়াত মুকলি হ'ব। ইয়াতে ছাত্ৰ-ছাত্ৰীগৰাকীৰ ফটো বা অন্য সকলো ইনফৰমেশন ইয়াত কেইবাটাও পেজত আপোনালোকক দেখাই দিব। এতিয়া ইয়াতে আপোনালোকে যে প্ৰথম পেজ আছে জেনাৰেল ইনফৰমেশন অফ ষ্টুডেন্ট সেই পেজটো আপোনালোকে চাব। ইয়াতে তলৰ ফালে আছে মোবাইল নম্বৰ ষ্টুডেন্ট অবলিক পেৰেন্ট অবলিক গাৰ্জেন যেটো 4.1.10 যেটো পইণ্ট আছে ইয়াতে দেখিছে আপোনালোকে মোবাইল নম্বৰ অফ ষ্টুডেন্ট পেৰেন্ট এণ্ড গাৰ্জেন বুলি আহিব। আৰু ইয়াতে যেটো আপোনালোকে ইতিমধ্যে মোবাইল নম্বৰ আগতে এন্ট্ৰি কৰিছিল দেখুৱাই দিব। লাষ্টৰ 3 ডিজিট আপোনালোকক দেখাই দিব আৰু তাৰ কাষত দেখিছে আপোনালোকে এডিট বুলি অপচনটো আহি গৈছে। এতিয়া যদি এই নম্বৰটো কিবা কাৰণ আপোনালোকৰ ভুল থাকে তেনেহলে আপোনালোকে কি কৰিব লাগিব ইয়াতে এডিটত আপোনালোকে ক্লিক কৰি দিব। এডিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ইন্টাৰ বুলি আহিব। ইয়াত আপোনালোকৰ যে নতুন লেটেষ্ট মোবাইল নম্বৰ আছে সেইটো আপোনালোকে ইয়াত লিখি দিব। আৰু তাৰ পিছত আপোনালোকে একেবাৰে কি কৰিব তলৰ ফালে যাব। ইয়াতে কি আছে নেক্সট আছে এই নেক্সট আপোনালোকে ক্লিক কৰিব। এই নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অন্য পেজ মুকলি হ'ব। আপোনালোকে ইয়াত নেক্সট কৰি গৈ থাকিব আৰু একেবাৰে শেষত আপোনালোকৰ কি আহিব ফাইনেল সাবমিট বা ফাইনেল আপডেট ইয়াত আহি যাব। গতিকে এই ধৰণে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ প্ৰতিজন ষ্টুডেন্টৰ পেৰেন্টছৰ মোবাইল নম্বৰসমূহ আপোনালোকে এই ধৰণে অতি সহজে কম সময়ৰ ভিতৰতে আপোনালোকে আপডেট কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।